নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰবেদসকল দৰমাহা সম্পৰ্কীয় এটি বহুত বেছি জৰুৰী খবৰ আহিছে এটি WT মেছেজ আহিছে ভিডিওটোৰ জৰিয়তে আপোনালোকক সেই মেছেজটোৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম আমি প্ৰতি মাহৰ দৰমাহাৰ বিল নিৰ্দিষ্ট তাৰিখত জমা দিব লাগে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত দৰমাহা হয় আৰু এইবাৰ কিন্তু তাক লৈ বেলেগ ধৰণৰ পৰিকল্পনা কৰা হৈছে গতিকে কেতিয়া আমি দৰমাহা পাম সেই বিষয়ে এই WT মেছেজটোত কোৱা হৈছে আহকচোন সেই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰোঁ ছাৰবেদসকল এটো হৈছে বিশেষ WT মেছেজ 17/3/2025 তাৰিখে এই মেছেজটো আহিছে from the finance Assam Dispur all treasury officer প্ৰত্যেকটো treasury officer লৈকে পঠোৱা হৈছে ইয়াতে কি কোৱা হৈছে চাওক নাম্বাৰ এটা দিয়া হৈছে dated Dispur 17 March ইমান ন to avoid heavy rush of bills in the state treasuries in the last few working days of the current financial year comma the last date for submission of bill relating to salary comma wages comma pension and pensionary benefits to the treasuries have been fixed on 21/3/2025 repeat 21/3/2025 treasury officer are directed to follow the deadlines strictly message over অৰ্থাৎ কি কোৱা হৈছে যেহেতু এই মাৰ্চ মাহটোত বিভিন্ন ধৰণৰ বিলৰ কাম থাকে এই আমাৰ বিভিন্ন ধৰণৰ যিবিলাক ঠিকাটুকুলি আছে বা আন যিমান বিলাক বিল আছে সেই বিলবিলাক এটো মাহতে বিশেষকৈ আহে কাৰণ এটো মাহ হৈছে ফাইনান্সিয়েল ইয়াৰৰ লাষ্ট মাহ আৰু এই মাহত বিল নহলে কিবা কাৰণত বিল হোৱাৰ দিগদাৰি হয় গতিকে এই সকলোবিলাক চালি জাৰি চাই যি সকল স্যালাৰি পোৱা ব্যক্তি আছে দৰমহা পোৱা ব্যক্তি আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় যি সকল পেনচনাৰ আছে পেনচনাৰ বিলাকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে বিল জমা লোৱাৰ শেষ তাৰিখ কি কৰা হৈছে 21/3/2025 কৰা হৈছে অৰ্থাৎ ইয়াৰ আগে পিছে কিন্তু বিল বিলাক 25 তাৰিখ 26 তাৰিখে জমা দিয়া হয় তাৰ পিছত বিল প্ৰসেস হৈ 3-4 তাৰিখ 5 তাৰিখে আমাৰ দৰমহা বিলাক হয় কিন্তু এইবাৰ 23/3/2025 তাৰিখে বিল জমা দিয়াৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু এইখিনি ট্ৰেজাৰী অফিচাৰ সকলে যাতে স্ট্ৰিক্টলি ফলো কৰে এই কথাটো কোৱা হৈছে গতিকে এটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইবাৰ দৰমহাৰ কাৰণে বিল বিলাক আপোনালোকে সোনকালে জমা দিব লাগিব আৰু নিশ্চয় দৰমহাও আমাৰ এবাৰ সোনকালে হ'ব গতিকে ভিডিওটো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰিব সকলোৱে যাতে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব